নমস্কাৰ সিটি18 হৈতে ষ্টুডিঅত মই প্ৰিয়ংকা কাৰ্বি পাহাৰত ইউপিআৰএফ উগ্ৰপন্থীৰ নিজৰ মাজতে প্ৰচণ্ড গুলিয়াগুলি সংঘটিত হৈছে সতীৰ্থৰ গুলিতে নিহত হৈছে ইউপিআৰএফৰ স্বয়ংভূ মুখ্য সেনাধ্যক্ষ মানগিন খলহ উৰফে বীৰাপ্পন নিজৰ মাজতে গুলিয়াগুলি হৈ মৃত্যু হয় সেনাধ্যক্ষ বীৰাপ্পনৰ কাৰ্বি আংলঙৰ বুকাজানৰ দুৰ্গম অঞ্চল খেং পিবুং অঞ্চলত সংঘটিত হয় এই ঘটনা আজি পুৱতি নিশা সংঘটিত হৈছিল এই ঘটনাটো বৰ্তমান মৃতদেহটো বুকাজান সমূহীয়া চিকিৎসালয়ৰ পৰা ডিফুলৈ লৈ যোৱা হৈছে নগাঁও কাটিমাৰী সিআৰপিএফ কেম্পত গুলিচালনাৰ ঘটনা শনিবাৰে মাজনিশা দুই সিআৰপিএফৰ জোৱানৰ মাজত গুলিবিদ্ধ হয় দুই সিআৰপিএফ জোৱান ত্ৰিপুৰাৰ ৰাজু সিল আৰু বৰপেটাৰ জেহুল ইছলাম নিশাই গুৱাহাটীলৈ প্ৰেৰণ কৰা হয় গুৰুতৰভাৱে আহত জোৱান দুজনক দুই জোৱানৰ মাজত হোৱা গুলিয়াগুলিৰ কাৰণ এতিয়াও স্পষ্ট হোৱা নাই শনিবাৰে দুপৰীয়া অসম মিজোৰাম সীমান্তত শক্তিশালী গ্ৰেনেড বিস্ফোৰণৰ পিছতে নিশা সংঘটিত হয় আন দুটা বিস্ফোৰণ অসম মিজোৰাম সীমান্তৰ কাছাৰৰ ঢলা খালত গ্ৰেনেড বিস্ফোৰণ ঘটায় মিজো দুৰ্বৃত্তই আৰু এই ঘটনাৰ পিছত সীমান্তত অব্যাহত আছে উত্তেজনা এটা পথ নিৰ্মাণক লৈ সৃষ্টি হয় বিস্ফোৰণৰ ঘটনা অসম আৰক্ষীলৈ লক্ষ্য কৰি গ্ৰেনেড বিস্ফোৰণ ঘটাইছিল আগ্ৰাসী মিজোই ইফালে ঘটনাৰ পিছত অসম আৰক্ষীয়ে ব্যাপক অভিযান চলোৱাৰ লগতে সষ্টম হৈ পৰিছে বিএছএফও আৰু এই চাঞ্চল্যকৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ দাবী অসমৰ নহয় মিজোৰামৰ ভূমিত সংঘটিত হৈছে বিস্ফোৰণ লগতে অসমৰ 1 ইঞ্চি মাটিও আনে দখল কৰিব নোৱাৰে বুলি সকিয়নি দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে যেটো সীমান্ত তাতে যোৱা সমা ধৰি পৰিবেশটো আমি ভাবামতে নাই হোৱা পৰিবেশটোৰ উত্তেজিত হৈ আছে বিভিন্ন সময়ত বিভিন্ন সংঘাত চলি আছে কিন্তু যোৱা এটা মাহত আমি নিশ্চিত কৰিছো যে অসমৰ সাংবিধানিক সীমাৰ ভিতৰত যাতে কোনো সোমাব নোৱাৰে এতিয়া অসম পুলিচৰ অতিৰিক্ত আৰক্ষী মহানিৰ্দেশকে আদি কৰি উচ্চপদস্থ বিষয়াসকল সীমান্তত আছে আৰু মই আপোনালোকক জনাব পাৰো যে বৰ্তমান অসমৰ এটুকুৰা মাটিও কোনেও লব পৰা নাই আমি বৰ্ডাৰ আউটপোষ্ট ৰাস্তা সকলো আমি নিৰ্মাণ কৰিছো যাতে আমি আমাৰ সাংবিধানিক সীমাক ৰক্ষা কৰিব পাৰো যোৱাকালি 2-3টা বম ব্লাষ্ট হৈছে কিন্তু সেইটো মিজোৰাম বাউণ্ডাৰী ভিতৰত হৈছে হয়তো কোনোবাই ভাবিছে যে বম ব্লাষ্টৰ শব্দ শুনিলে অসম পুলিচ আতৰি যাব তেওঁলোকৰ ভিতৰত বম ব্লাষ্ট হৈছে তাৰ ইনকুৱাৰী মিজোৰাম পুলিচে কৰিব কিন্তু অসমৰ আৰক্ষী বাহিনী সীমান্তত আছে তাৰ পৰা আতৰি অহাৰ আমাৰ কোনো প্ল্যান নাই ধিঙৰ বৰভেটিত পুৱতি নিশা আৰক্ষীৰ গুলিত নিহত হয় কুখ্যাত অপৰাধী নিহত অপৰাধীটো হৈছে ধিঙৰ হালকাটিৰ জয়নাল আবেদিন নগাঁও আৰক্ষী আৰু ধিং আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ যাওঁতে আৰক্ষী আৰু ডকাইতৰ মাজত সৃষ্টি হোৱা সংঘৰ্ষতে মৃত্যু হয় জয়নালৰ উদ্ধাৰ হৈছে মাৰণাস্ত্ৰ ডকাইতি চুৰি ড্ৰাগছ ধন দাবী হত্যাৰ লগতে বহু অপৰাধজনিত ঘটনাৰ লগত জড়িত আছিল জয়নাল নগাঁও এটা ডকাইতিৰ গোচৰত গ্ৰেপ্তাৰ কৰিবলৈ যাওঁতে আৰক্ষী আৰু দুদৰ্শ ডকাইতৰ লগত সৃষ্টি হোৱা সংঘৰ্ষতে নিহত হয় দুদৰ্শ অপৰাধীটো এই 4টা বজাত তেখেতৰ ইয়াত আমি পাইছো ইমাৰ্জেন্সি কাউণ্টাৰত তেখেতক আমি এক্সামিন কৰিলো কোনো তেখেতৰ আমি জীয়াই থকাৰ কোনো আমি সাইন পোৱা নাই ইয়াতে তেখেতৰ ভৰিত দুটা গুলি লাগিছে তাৰ পৰা ব্লিডিং হৈছে বহুত ব্লিডিং হোৱাৰ কাৰণে তেখেতৰ খুব সোনকালে মৃত্যু হৈছে কেইটা গুলি লাগিছে তাৰ দুটাহে গুলি আমি পাইছো ইয়াতে ইফালে নগাঁৱৰ বৰঘাটতো গুলিচালনাৰ ঘটনা সংঘটিত হৈছে আৰক্ষীৰ গুলিত আহত হৈছে দুধৰ্ষ ড্ৰাগছ মাফিয়া আহত ড্ৰাগছ মাফিয়াটোৰ নাম হৈছে আজিজুল হক এএছপি ধ্ৰুৱ বৰাৰ নেতৃত্বত চলিছিল অভিযান এখন বাইকত আহি আছিল ড্ৰাগছ মাফিয়াটো আৰক্ষীক দেখি পলাবৰ চেষ্টা কৰোতে গুলিচালনাৰ ঘটনা সংঘটিত হয় গুলিবিদ্ধ আজিজুলক নগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে নগাঁওতো গুলিচালনাৰ ঘটনা সংঘটিত হৈছে আৰক্ষীৰ গুলিত আহত হৈছে দুধৰ্ষ ড্ৰাগছ মাফিয়া আহত ড্ৰাগছ মাফিয়াটোৰ নাম হৈছে আজিজুল হক
এএছপি ধ্ৰুৱ বৰাৰ নেতৃত্বত চলিছিল অভিযান এখন বাইকত আহি আছিল ড্ৰাগছ মাফিয়াটো আৰু আৰক্ষীয়ে গ্ৰেফতাৰ কৰিব খুজোতে আৰক্ষীক দেখি পলায়নৰ চেষ্টা কৰিছিল আৰু তেনে সময়তে গুলিয়াগুলিৰ ঘটনা সংঘটিত হয় আৰু আৰক্ষীক দেখি পলায়নৰ চেষ্টা কৰাৰ সময়তে গুলি কৰে আৰক্ষীয়ে গুলিবিদ্ধ আজিজুলক ইতিমধ্যে নগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ৰাজধানী দিল্লীত এটা পৰিয়ালক গৃহবন্দী কৰি লুটপাট চলালে তিনিজনীয়া অস্ত্ৰধাৰী এটা ডকাইতৰ দলে চাঞ্চল্যকৰ ডকাইতি কাণ্ডৰ 5 দিন পিছত দিল্লী আৰক্ষীৰ জালত পৰিছে দুই দুৰ্ধৰ্ষ ডকাইত অৱশ্যে পলাতক আনটো ডকাইতক বিচাৰি এতিয়া দিল্লী আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান ৰাজধানী দিল্লীত হিহৰণকাৰী ডকাইতি এটা পৰিয়ালক গৃহবন্দী কৰি লুটপাট 5 দিনৰ পিছত দুই কুখ্যাত ডকাইতক গ্ৰেপ্তাৰ দিল্লীৰ উত্তম নগৰ অঞ্চলত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ডকাইতি কাণ্ড এটা পৰিয়ালে আহাৰ গ্ৰহণ কৰি থকাৰ সময়তে ঘৰত প্ৰৱেশ কৰিছিল তিনিজনীয়া অস্ত্ৰধাৰী দুৰ্বৃত্তৰ এটা দল তাৰ পিছতে পিস্তল টুৱাই বন্দী কৰিছিল এটি কণমানি সন্তান হোৱা পিতৃ-মাতৃক তিনিজনীয়া পৰিয়ালটোক গৃহবন্দী কৰি এফালৰ পৰা লুটপাট চলালে তিনিজনীয়া অস্ত্ৰধাৰী ডকাইতৰ দলটোৱে 7 জুলাইত সংঘটিত এই হিহৰণকাৰী ডকাইতি কাণ্ডৰ সমগ্ৰ দৃশ্য বন্দী হৈছিল চিচিটিভি কেমেৰাত লুটপাট কৰি পলায়ন কৰা গ্যাং অফ 3ৰ সন্ধানত আছিল দিল্লী আৰক্ষী ইপিনে গোপন সূত্ৰৰ পৰা পোৱা তথ্যৰ পিছতে শনিবাৰে মাজনিশাৰে পৰা উত্তম নগৰৰ টাৰ্মিনেলৰ সমীপত জাল পাতিছিল দিল্লী আৰক্ষীৰ এটা দলে পুৱাৰ ভাগত সেই পথেৰে বাইকেৰে আহিছিল 7 জুলাইত সংঘটিত কৰা দুই কুখ্যাত ডকাইত কিন্তু আৰক্ষীৰ পহৰা দেখি পলায়নৰ চেষ্টা চলাইছিল দুই ডকাইতে পলাতক দুই ডকাইতক বাধা প্ৰদানৰ সময়তে আৰক্ষীলৈ লক্ষ্য কৰি গুলি ফুটাইছিল এই ডকাইতৰ দলটোৱে প্ৰত্যুত্তৰত আৰক্ষীয়ে কৰা গুলিচালনাত গুলিবিদ্ধ হয় এটা দুৰ্ধৰ্ষ ডকাইত তাৰ পিছতে মুকুল আৰু অংকুশ নামৰ দুই ডকাইতক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় অভিযানকাৰী আৰক্ষীৰ দলটো অৱশ্যে এতিয়া পলাতক অৱস্থাত আছে তিনিজনীয়া ডকাইতৰ দলটোৰ আন এজন সহযোগী পলাতক ডকাইতক বিচাৰি দিল্লী আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান উল্লেখ্য যে কৰোনা মহামাৰীৰ সময়ত ৰাজধানী দিল্লীৰ লগতে দেশৰ ভিন্ন প্ৰান্তত বৃদ্ধি পাইছে অপৰাধজনিত ঘটনা দিল্লীৰ পৰা শংকৰ আনন্দৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট স্বাস্থ্যমন্ত্ৰীৰ গৃহ সমষ্টিতে চিকিৎসাৰ পৰা বঞ্চিত হৈছে শ ৰোগী চিকিৎসালয় আছে কিন্তু নাই চিকিৎসক মন ভাল থাকিলেহে চিকিৎসালয়লৈ অহা চিকিৎসকৰ বাবে জিয়াটো ভুগিছে এতিয়া স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ সমষ্টি ৰাইজে স্বাস্থ্যমন্ত্ৰীৰ গৃহ সমষ্টিৰ চিকিৎসালয়ত নাই চিকিৎসক কোভিড কালত ফাৰ্মাচিষ্ট নাৰ্ছে আগবঢ়াইছে চিকিৎসা সেৱা স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ গৃহ সমষ্টিৰ এইখন শিলঘাটৰ ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ 1880 চনতে স্থাপিত চিকিৎসালয়খনত চলিছে চৰম অৰাজকতা এমাহ ধৰি শিলঘাটৰ ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত নাই চিকিৎসক নামত চিকিৎসালয়খনত নিযুক্ত হৈ আছে এগৰাকী চিকিৎসক সুৰিন্দৰ কৌৰ নামৰ চিকিৎসকগৰাকীয়ে মন গলে চিকিৎসালয়লৈ আহে মন নগলে নাহে হস্পিটেলখনৰ এতিয়া বৰ দুৰৱস্থা দুদিন চলি আছে শিলঘাটৰ কাৰণ 1880 চনতে স্থাপিত এখন হস্পিটেল কিটো পৰ্যায় পাব লাগিছিল আজিলৈকে সেইটো পৰ্যায় পোৱাগেই নাই এতিয়া ডাক্তৰে নাহে মাহৰ মূৰত 1.5 মাহৰ মূৰত কেতিয়াবা এদিন আহে আৰু ইমান বৃহত্তৰ এটা অঞ্চল 5-6 কিলোমিটাৰ কিমানখন গাঁও আছে ইয়াত ইমান ডাঙৰ এটা জুট মিল ইণ্ডাষ্ট্ৰী আছে বাগান আছে কিমান অসুবিধা কিমান দূৰ দূৰৰ পৰা মানুহ আশাত আহে ডক্টৰ থাকিব চিকিৎসক সুৰিন্দৰ কৌৰৰ ময়মতালিৰ বাবে জিয়াটো ভুগিছে শিলঘাটৰ বৃহত্তৰ অঞ্চলৰ ৰাইজে চিকিৎসক নথকাৰ বাবে বঞ্চিত হৈছে 10খন গাঁৱৰ শ ৰোগী ডক্টৰ যদি নাথাকে এতিয়া মানুহবিলাকে চিকিৎসা ক'ত কৰিব আজিকালি গাড়ী গৈ অসুবিধা ডক্টৰজন কিয় নাথাকে আমিতো নাজানো কিয় নাথাকে কাৰণ তেওঁলোকৰ ডিউটি আছে ডিউটি কৰিব লাগে কিন্তু আমাৰ পাব্লিকৰ যিটো সমস্যা এই সমস্যাবিলাক তেওঁলোকে বুজিব লাগে যে শিলঘাটৰ ডক্টৰ কিয় নাথাকে আচলতে ইয়াত ডক্টৰটো ইয়াত তেওঁলোকক হেৰি দিয়া আছে ডক্টৰটো থাকিব লাগে কৰ্মচাৰী হ'ল আজি একদম মানুহ নাহে কেতিয়াবা এদিন আহে মাহৰ মূৰত খুদ স্বাস্থ্যমন্ত্ৰীৰ সমষ্টিৰ চিকিৎসা কেন্দ্ৰতে চিকিৎসা সেৱাৰ এই ব্যৱস্থাই উদঙাই দিছে বিভাগৰ পয়া লগা চৰু কলিয়াবৰৰ পৰা দিবাকৰ দাস নিউজ 18 অসম নৰ্থ ইষ্ট
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতি কাষৰীয়া বৰবিল মিচিং গাঁৱত পুৱাই লাগিল হোৱা এফালে আতংকিত ৰাইজৰ হাহাকাৰ আনফালে বন বিভাগৰ অভিযান কিন্তু কিয় চাওঁ আহক কাজিৰঙাৰ বনাঞ্চলত নহয় জনাঞ্চলত গড় পুৱাই বৰবিল মিচিং গাঁৱত লাগিল হাহাকাৰ হাতীত উঠি গড় খেদাৰ চেষ্টা বন বিভাগৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত খাদ্যৰ সন্ধান তথা জলমগ্ন অঞ্চলৰ পৰা ক্ৰমাৎ ওলাই আহিছে বন্য জীৱ-জন্তু দেওবাৰে পুৱাই উদ্যানৰ দাঁতিকাষৰীয়া বৰবিল মিচিং গাঁৱত লাগিল হোৱা কিয়নো পুৱাই বনাঞ্চলৰ পৰা ওলাই আহি গাঁওখনত প্ৰৱেশ কৰিলে এটা প্ৰকাণ্ড গড়ে জনাঞ্চলত গড়ৰ মুক্ত বিচৰণ দেখি আতংকিত হৈ পৰিল গাঁওবাসী খবৰ দিয়া হ'ল স্থানীয় বন বিভাগক গড়ৰ মুক্ত বিচৰণৰ খবৰ পোৱাৰ পিছতেই ঘটনাস্থলীত উপস্থিত হয় বন বিভাগৰ এটা দল লগত আনিলে দুটা পোহনীয়া হাতী আৰু ড্ৰোন অঞ্চলজুৰি সৃষ্টি হোৱা আতংকৰ মাজতে হাতী আৰু ড্ৰোনৰ সহায়ত গড়ৰ সন্ধানত নামি পৰিল বন বিভাগৰ দলটো দুটা হাতী দি আমি সাৰ্চ অপাৰেশ্যনো কৰা হৈছিলে ড্ৰোন দিও চোৱা হৈছিলে তো হাতীয়ে চাই থাকোঁতে আমি এটা গড় আমাৰ পিনৰ পৰা আমি হাতীৰ দ্বাৰা আমি বেক কৰিবলৈ হেৰি হৈ গ'ল মানে মেইন চেঞ্চুৰী পিনে গুচি গ'ল আৰু বাকী ড্ৰোনেদি চাওঁতে আমি আৰু বেলেগ গড় দেখা পোৱা নগ'ল মানুহে যোনখিনি কৈছিলে লোকেল মানুহখিনিয়ে কোৱা মতে আমাৰ 4-5টা বুলি কৈছিলে কিন্তু এটাই গড় আছিলে তাত অৱশ্যে বহু সময় ধৰি অঞ্চলটোত আতংকৰ সৃষ্টি কৰা গড়টো অৱশেষত ৰাওনা হ'ল বনাঞ্চললৈ লগে লগে স্বস্তিৰ নিশ্বাস পৰিল স্থানীয় ৰাইজৰ মাজত কাজিৰঙাৰ পৰা বিতোপন বৰা ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট অপৰাধ আৰু অপৰাধীৰ বিৰুদ্ধে কঠোৰ হৈছে আৰক্ষী চৰকাৰ গঠনৰ 2 মাহৰ ভিতৰতে সংঘটিত হৈছে এটাৰ পিছত আনটো এনকাউণ্টাৰ প্ৰতিদিনে হয় গুলিবিদ্ধ হৈছে নহয় মৃত্যু হৈছে অপৰাধীৰ সম্প্ৰতি কেৱল জিএমচিএছতে চিকিৎসাধীন হৈ আছে 7টাকৈ গুলিবিদ্ধ অপৰাধী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চৰকাৰ গঠনৰ পিছতে অপৰাধ আৰু অপৰাধীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ লোৱা দেখা গৈছে ৰাজ্যৰ গৃহ বিভাগে চৰকাৰ গঠনৰ 2 মাহৰ ভিতৰত এই পৰ্যন্ত ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰক্ষীয়ে দুৰ্বৃত্তলৈ লক্ষ্য কৰি সংঘটিত কৰিছে কেইবাটাও গুলীচালনা বিগত 2টা মাহত আৰক্ষীৰ গুলীত আহত হৈ এই পৰ্যন্ত গুৱাহাটী মেডিকেল কলেজ হাস্পতালতে চিকিৎসাধীন হৈ আছে 7জনকৈ অপৰাধী অপহৰণ কাণ্ডৰ লগত জড়িত হৈ গুলীবিদ্ধ হোৱা কনিষ্টেবল ৰাজবাবু সিং আৰু মৰিগাঁৱৰ বালিডুংগাত কিশোৰী ধৰ্ষণ কৰি হত্যাকাণ্ডৰে জড়িত হোৱা সৈয়দ আলী ওৰফে পাঠাক ইতিমধ্যে গুৱাহাটী মেডিকেল কলেজ হাস্পতালৰ পৰা যাবলৈ দিয়া হৈছে এতিয়া লৈ পেলাই 7জন হ'ল তাৰ 2জন ডিচাৰ্জ হৈ গৈছে এই 2জন ৰাজবাবু সিং আৰু সৈয়দ আলী পাঠাক সম্প্ৰতি গুলীবিদ্ধ হৈ 5জন অপৰাধী চিকিৎসাধীন হৈ আছে গুৱাহাটী মেডিকেল কলেজ হাস্পতালত এই 5 অপৰাধীৰ ভিতৰত এটিএম চুৰিৰ লগত জড়িত হৈ গ্ৰেপ্তাৰ হোৱা হাজোৰ 2 মোষ্ট ৱান্টেড ক্ৰমে জাকিৰ আলী আৰু ফজল আলী ভৰিত গুলীবিদ্ধ হৈ চিকিৎসাধীন গুৱাহাটী মেডিকেল কলেজ হাস্পতালত পলাহবাৰী আৰক্ষীৰ জালত পৰা মণিপুৰী ড্ৰাগছ মাফিয়া লাংখুলাল মাতে চিকিৎসাধীন গুৱাহাটী মেডিকেল কলেজ হাস্পতালত মালিগাঁৱত দিন দুপৰতে ব্যৱসায়ীৰ পৰা টকাৰ বেগ কাঢ়ি লৈ গ্ৰেপ্তাৰ হোৱা বন্তি গোৱালাও গুলীবিদ্ধ হৈ বৰ্তমান চিকিৎসাধীন গুৱাহাটী মেডিকেল কলেজ হাস্পতালত এজন হ'ল ফজল আলী জাকিৰ আলী এই 2জন এটিএম চুৰ তাৰপিছত বন্তি যাদৱ যোনজন কোচবিহাৰ ৱেষ্ট বেংগল এইজন মালিগাঁৱৰ পৰা লৈছে লালকুনলাল মাতে মণিপুৰৰে প্ৰেমৰ চলনাৰে শিশুসহ মহিলাক অপহৰণৰ চেষ্টা চলাই গ্ৰেপ্তাৰ হৈছিল জেহেৰুল ইছলাম নামৰ অপৰাধীটো কিন্তু আৰক্ষীৰ জিম্মাৰ পৰা পলাবলৈ লওঁতেই আৰক্ষীৰ গুলীত আহত হৈ সম্প্ৰতি চিকিৎসাধীন গুৱাহাটী মেডিকেল কলেজ হাস্পতালত আৰু এতিয়া আছে আমাৰ ওচৰত আজি আহা জহিৰুল ইছলাম 32 ইয়াৰ্ছ এতিয়া এনেদৰেই অপৰাধীৰ যেন মূৰৰ কামুৰণি হৈ পৰিছে অসম আৰক্ষী গুৱাহাটী মেডিকেল কলেজ হাস্পতালৰ পৰা ওলাই এইসকল অপৰাধী ঘৰলৈ যায়নে কাৰাগাৰলৈ যায় সেয়াহে সমাজৰ বাবে গুৰুত্বপূৰ্ণ ভাস্কৰ জ্যোতি হাজৰিকাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট দীৰ্ঘদিন ধৰি ৰাজ্যত বন্ধ হৈ আছে আন্তঃজিলা যাতায়াত চৰকাৰৰ নিষেধাজ্ঞাৰ পিছৰে পৰা বন্ধ হৈ পৰিছে চালক হেণ্ডিমেনৰ উপাৰ্জনৰ পথ আৰু এনে সংকটৰ সময়ত কেনেদৰে চলিছে বাছ চালক তথা হেণ্ডিমেনসকল ৰাজ্যত বন্ধ আন্তঃজিলা যাতায়াত ৰাজপথত ঘূৰা নাই যাত্ৰীবাহী বাহনৰ চকা কিদৰে চলিছে চালক হেণ্ডিমেনৰ জীৱন
চালক হেণ্ডিমেনৰ অন্ধকাৰ ভৱিষ্যত ৰাজ্যত প্ৰায় 2 মাহে বন্ধ হৈ আছে আন্তঃজিলা যাতায়াত ইখন জিলাৰ পৰা সিখন জিলালৈ চলাচল কৰিব পৰা নাই যাত্ৰীবাহী বাছ যাৰ ফলত অন্ধকাৰ ভৱিষ্যতৰ দিশে গতি কৰিছে চালক হেণ্ডিমেনৰ জীৱন কেনেদৰে চলিছে কেনেদৰে খাইছে বাছ চালক তথা হেণ্ডিমেনসকলে অৱস্থা নাই 2 মাহৰ পৰা বহি আছোঁ গোটেইখিনি আৰু প্লাছ তেনেকৈ পৰিয়াল চলাবলৈ একো নাই যি আছে আৰু ঘৰ মা দেউতা আছে মিছেছ আছে তেওঁলোকৰ আৰু যেনে আৰু খুৱাই আছোঁ আৰু আন্তঃজিলা যাতায়াত বন্ধ হৈ থকাৰ ফলত বন্ধ হৈ পৰিছে চালক হেণ্ডিমেনৰ উপাৰ্জনৰ পথ চালক হেণ্ডিমেনৰ লগতে এতিয়া বাছৰ মালিক পক্ষৰো একে শোচনীয় অৱস্থা পানীত হাঁহ নচৰা অৱস্থা হৈছে বাছৰ লগত জড়িত এইসকল লোকৰ আমাৰ যিটো আন্তঃজিলা যাতায়াত বন্ধ হৈ আছে এই বন্ধৰ ফলত আমাৰ বহুতখিনি ক্ষতি হৈছে কাৰণ আমাৰ মানে পানীত হাঁহ নচৰা অৱস্থা হৈছে কাৰণ আমাৰ ঘৰৰ ভাড়া গেছ লাইনৰ বিল ইত্যাদি বহুতখিনি সমস্যা আছে গোটেইখিনিতো আমি দিবই লাগিব গতিকে চৰকাৰে সেইফালৰ পৰা কোনো আমাক মাফ কৰা নাই গোটেইখিনি আমি সেইখিনি ভৰিবই লাগিব দিবই লাগিব গতিকে চৰকাৰে আমাৰ কাৰণে কিবা এটা চিন্তা কৰে যাতে এই সংকট কালত কেনেদৰে চলিছে তিনিচুকীয়াৰ চালক হেণ্ডিমেনসকল এমুঠি অন্নৰ বাবে কিদৰে সংগ্ৰাম কৰিব লগা হৈছে এইসকল লোকে নিউজ 18ৰ আগত মনৰ দুখ প্ৰকাশ কৰিলে লাইফ অফ এ ড্ৰাইভাৰ গ্ৰন্থৰে পৰিচিত বাছ চালক ৰূপম দত্তই যিখিনি মোৰ লগৰ ড্ৰাইভাৰ আছে খুবেই বেয়া কণ্ডিশ্যনত চলি আছে তো মালিক পক্ষৰ পৰা কিবা এটা দিলেও সেইটো এনাফ নহয় যে এটা পৰিয়াল চলাব পাৰিব আমি যেতিয়া নাইট চুপাৰ চলাই থাকোঁ আমি একোৱেই নোখোজোঁ মালিকে দৰমহা দিয়ে নিদিয়ে আমাৰ মতলব নাই কাৰণ গাড়ী চলাই আমি 2 টকা পাই থাকোঁ আৰু আমি ধুনীয়াকৈ চলি থাকোঁ এতিয়াতো টোটেলি গাড়ী বন্ধ হৈ আছে মই এখন মুখ্যমন্ত্ৰীলৈ মুকলিকৈ চিঠি লিখিছোঁ তাত মই লিখিছিলোঁ যে আমাৰ ড্ৰাইভাৰসকলে ঘৰলৈ গৈ নিজৰ ৱাইফক দেখিলে দুখ লাগে নিজৰ ল'ৰা ছোৱালীকেইটা দেখিলে দুখ লাগে ঘৰৰ মালিকে ভাড়াৰ কাৰণে বাৰে বাৰে কৈ থাকে তাত তেওঁ কিমান কম যে গাড়ী চলা নাই দাদা কেইদিনমান আৰু সময় দিয়ক গেলামাল দোকানলৈ যাবলৈ লাজ লাগে এইবোৰ আচলতে যিখিনিয়ে ভুগি আছে ন তেওঁলোকে বুজি পায় যে আমি কেনেকুৱা কণ্ডিশ্যনত জীয়াই আছোঁ কিন্তু ইমানৰ পিছতো চালক হেণ্ডিমেন তথা মালিক পক্ষৰ খবৰ ল'বলৈ আহৰি নাই জনপ্ৰতিনিধিৰ সকলোৰে মনত এতিয়া এটাই প্ৰশ্ন কেতিয়া খুলিব আন্তঃজিলা যাতায়াত ৰাজপথত কেতিয়া ঘূৰিব যাত্ৰীবাহী বাছৰ চকা তিনিচুকীয়াৰ পৰা উপহানা বৰুৱা গোস্বামী ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট কোভিড মহামাৰীয়ে স্বামীহাৰা কৰিলে বহু মহিলাক এইসকল দুৰ্ভগীয়া মহিলাক সহায়ৰ বাবে আগবাঢ়ি আহিল ৰাজ্য চৰকাৰ আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 8খন জিলাৰ 176 গৰাকী বিধৱাক 2.5 লাখ টকাকৈ এককালীন সাহায্য প্ৰদান কৰিলে ৰাজ্যৰ মুঠ 873 গৰাকী মহিলাক চৰকাৰে প্ৰদান কৰিব সাহায্য কলাক্ষেত্ৰত অনুষ্ঠিত চেক বিতৰণ অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ লগতে উপস্থিত থাকে অধিকাংশ মন্ত্ৰী আন স্বামীহাৰা মহিলাক চেক প্ৰদান কৰিব সংশ্লিষ্ট জিলাৰ অভিভাৱক মন্ত্ৰীয়ে কোভিডৰ 2টা ঢৌত আমি বহুগৰাকী ব্যক্তিক হেৰুৱাইছোঁ তেখেতসকলৰ পোনপ্ৰথমতে মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ পৰা সংগৃহীত ধনেৰে আমি কোভিডত মৃত্যু হোৱা অনাথ সন্তানসকলক কিছু সুৰক্ষা দিয়াৰ বাবে প্ৰয়াস আৰু প্ৰচেষ্টা কৰিছিলোঁ পৰৱৰ্তী পৰ্যায়ত কোভিডত যিসকল আই মাতৃ স্বামীহাৰা হ'ল তেনেকুৱা 876 গৰাকী মহিলাক আজি আমি 2.5 লাখ টকা কৰি এটা অকণমান আমি সাহায্য আগবঢ়াইছোঁ মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ পৰা কোনো মৃত্যুকে টকাৰে জুখিব নোৱাৰে টকাৰে ক্ষতিপূৰণ দি শেষ কৰিব নোৱাৰি তেওঁলোকৰ লগত আমি আছোঁ মোৰ সমবেদনা জনাইছোঁ অসমৰ ৰাইজৰ সমবেদনা জনাইছোঁ আৰু এই 876 গৰাকী আই মাতৃৰ হাতত অকণমান ক্ষুদ্ৰ ধনৰাশি 2.5 লাখ টকা আমি তুলি দিছোঁ ৰাজ্যত অধিক ভয়াৱহ ৰূপ ধাৰণ কৰিছে হাতী মানুহৰ সংঘাতে সৰু পথাৰত পথাৰত বন্যহস্তীৰ আক্ৰমণত নিহত হৈছে এগৰাকী মহিলা ইফালে সামগুৰিত বনৰীয়া হাতীৰ জাকে ভাঙি লণ্ডভণ্ড কৰিছে কেইবাটাও বাসগৃহৰ লগতে ভঁৰাল ঘৰ ৰাজ্যত হাতী মানুহৰ সংঘাতৰ ভয়ংকৰ পৰিণতি সৰু পথাৰত বন্যহস্তীৰ আক্ৰমণত মৃত্যু মহিলাৰ সামগুৰিত বাসগৃহ ভঁৰাল ভাঙি লণ্ডভণ্ড ৰাজ্যত নিত বৃদ্ধি পাইছে বন্যহস্তীৰ উপদ্ৰৱ গোলাঘাটৰ সৰু পথাৰত পথাৰত শনিবাৰে পুৱাই সংঘটিত হয় এক মৰ্মান্তিক ঘটনা
দক্ষিণ নামবৰ বনাঞ্চলৰ পৰা টেঙানী চাংপুল হৈ অহা এটা মখনা হাতীৰ আক্ৰমণত মৃত্যু হয় এগৰাকী মহিলাৰ পুৱা নিজৰ ঘৰৰ চাহ বাগানত মিনা কটুৱাল নামৰ মহিলাগৰাকীয়ে পাত ছিঙি থাকোঁতে হঠাৎ হাতীয়ে আক্ৰমণ কৰে গুৰুতৰভাৱে আহত মহিলাগৰাকীক ততাতৈয়াকৈ গোলাঘাটলৈ নিয়ে যদিও চিকিৎসালয়ত মৃত্যু হয় আপোনাৰ ৰাতিপুৱা আজি 5 মান বজাত ওলাইছিলে আপোনাৰ মানুহ এগৰাকী ইতিমধ্যে মৃত্যু হৈছে ইফালে সামগুৰি শিঙিয়া ভগত গাঁৱত বনৰীয়া হাতীয়ে ভাঙি লণ্ডভণ্ড কৰিলে বাসগৃহ আৰু ভঁৰাল তৰুণ বৰা নামৰ এজন লোকৰ ভঁৰাল ভাঙি লণ্ডভণ্ড কৰে দুটা বনৰীয়া হাতীয়ে এই দুজন প্ৰকাণ্ড হাতীয়া আহি পেলাই চোতালত এইবিলাক ঘৰ ভাঙিছে চোতালত ৰখি আছে নাযায় বুম ফুটাইছো বুম ফুটাতেও নাযায় কি ভাঙিলে ঘৰ থকা ঘৰ ভাঙিছে তাৰপৰা ভঁৰাল ঘৰ ভাঙি প্ৰায় ধান 10 মোন মান খাইছে ৰাজ্যৰ ভিন্ন প্ৰান্তত এতিয়া এনেদৰে বন্যহস্তী উপদ্ৰৱ বৃদ্ধি পাব ধৰিছে খাদ্যৰ অভাৱত বনাঞ্চল এৰি জনাঞ্চললৈ ওলাই আহিছে বন্যহস্তী বন বিভাগে বন্যহস্তী উপদ্ৰৱ নিয়ন্ত্ৰণ কৰাত চূড়ান্তভাৱে ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন হৈ আহিছে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন নতুন চৰকাৰখনে এই ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব বুলি সকলোৰে আশা সৰুপথৰ পৰা দেৱাশিষ গৌতম আৰু পুৰণি গোদামৰ পৰা হেমন্ত দাসৰ ৰিপৰ্ট নিউজ 17 অসম নৰ্থ ইষ্ট ধিঙত আৰক্ষীৰ গুলীত নিহত হৈছে জয়নালৰ হৈ এআইডিএফৰ বিধায়ক আমিনুল ইছলামৰ প্ৰতিক্ৰিয়া জয়নালৰ বিৰুদ্ধে কোনো অপৰাধৰ তথ্য নাই জয়নাল নামৰ যুৱকজনৰ ঘৰত গুলিয়াই মাৰিছে বুলি কৈছে আৰু পিছত বাহিৰত এনকাউণ্টাৰত মৰা বুলি কৈছে বিচাৰ নকৰাকৈ এনকাউণ্টাৰ কৰি মানুহ মাৰি আছে আৰু ধাৰাবাহিক এনকাউণ্টাৰক লৈ এতিয়া আমিনুল ইছলামৰ প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰীয়ে আওপকীয়াকৈ পুলিচক এনকাউণ্টাৰ কৰিব কৈছে বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী মহোদয়ে কেইদিনমান পূৰ্বে সকলো এছপি আৰু ওচি সকলক মাতি তেওঁ এনকাউণ্টাৰ কৰাৰ যিটো নিৰ্দেশ দিলে তাৰ পিছৰ পৰা দেখা গ'ল যে এতিয়া যিকোনো গোচৰত মানুহক এনকাউণ্টাৰ কৰা আৰম্ভ কৰিছে আৰক্ষীৰ সাহস বাঢ়ি গ'ল বিনা বিচাৰে মানুহ হত্যা কৰাৰ এটা পৰিৱেশ সৃষ্টি হৈছে আজিও মোৰ সমষ্টিত হালকাটিৰ জয়নাল আব্দিন নামৰ এজন ল'ৰা এই ল'ৰাজনক পুলিচে ৰাতিপুৱা এনকাউণ্টাৰ কৰি হত্যা কৰিছে আৰু এই ল'ৰাজন মই খবৰ লোৱা মতে তেওঁ কোনো চুৰি ডকাইতি বা অন্য অপকৰ্মত জড়িত নাছিল তেওঁ মদাহী বুলি সকলোৱে কৈছে মদ খায় কেতিয়াবা মদ খাই অলপ হাল্লা কৰে কিন্তু অন্য ধৰণৰ কোনো অপৰাধ তেওঁ সংঘটিত কৰাৰ ৰেকৰ্ড নাই আজি ৰাতিপুৱা পুৱতি নিশা আৰক্ষী গৈ পেলাই তেওঁক ঘৰতে ধৰি ঘৰৰ ভিতৰতে গুলিয়াই দিছে দক্ষিণ কামৰূপৰ নগৰবেৰাত নিশা ডকাইতি কাণ্ড গৃহিণীক ডেগাৰেৰে ঘপিয়াই আক্ৰমণ কৰে ডকাইতৰ দলে হৰিডুবা গাঁৱৰ ৰঞ্জিত দাস নামৰ এজন ব্যৱসায়ী ঘৰত ডকাইতি কাণ্ড সংঘটিত হয় মুখত কলা কাপোৰ পিন্ধি আহিছিল চাৰিজনীয়া ডকাইতৰ দলটোৱে পৰিয়ালৰ লোকে সাৰ পোৱাত ৰঞ্জিত দাসৰ পত্নী দুৰ্গাবালা দাসৰ ডিঙিত ডেগাৰেৰে ঘপিয়াই পলায়ন কৰে ডকাইতৰ দলটোৱে খিৰিকীৰে প্ৰৱেশ কৰা ডকাইতৰ দলটোৱে অন্য বয় বস্তু নিব নোৱাৰিলেও এটা মোবাইল ফোন লৈ যায় ঘটনাস্থলীত নগৰবেৰা আৰক্ষী উপস্থিত হৈ অব্যাহত ৰাখিছে তদন্ত ডকাইতি কৰিবলৈ আহি ঘৰৰ যিগৰাকী মহিলা আছিল তেওঁ কেনেকৈ ডিঙিত ডেগাৰেৰে ঘপিয়াই থৈ যায় ডকাইতৰ দলটোৱে পত্নী দুৰ্গাবালা দাসৰ ডিঙিত ডেগাৰেৰে ঘপিয়াই পলায়ন কৰে ডকাইতৰ দলটোৱে খিৰিকীৰে প্ৰৱেশ কৰা ডকাইতৰ দলটোৱে কোনো বস্তু লগত নিব নোৱাৰিলেও যদি মোবাইল ফোনটো লৈ যায় দক্ষিণ কামৰূপৰ নগৰবেৰাত সংঘটিত হৈছে এই ঘটনা এগৰাকী ব্যৱসায়ী ঘৰত ডকাইতৰ দল প্ৰৱেশ কৰি ঘৰৰ মহিলাগৰাকীক আক্ৰমণ কৰে খবৰ আৰু আছে কিন্তু তাৰ আগতে লৈছো পুনৰ এটা বিৰতি